এনডিএ মিত্ৰ দল অসম গণ পৰিষদত আজি অসম গণ পৰিষদ দলৰ সভাপতি অতুল বৰা ডাঙৰীয়া, কাৰ্যকৰী সভাপতি কেশৱ মহন্ত ডাঙৰীয়াৰ উপস্থিতিত অসম গণ পৰিষদ দলত যোগদান কৰিছোঁ। আৰু অসম গণ পৰিষদ দল ভাৰতীয় জনতা পাৰ্টীৰ মিত্ৰ দল আৰু এই এনডিএৰ অংশীদাৰ দল। আজি এনডিএৰ নেতৃত্বাধীন এই চৰকাৰ, বিশেষকৈ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱৰ নেতৃত্বত অসমত বিভিন্ন জাতি জনগোষ্ঠীৰ লগতে বিভিন্ন ধৰ্মাৱলম্বী মানুহ আজি সুৰক্ষিত অনুভৱ কৰিছে। অসমত এতিয়া উন্নয়ন আৰু বিকাশৰ জোৱাৰ উঠিছে, যিটো অসমীয়া মানুহৰ সদায় অনুভৱ কৰি আহিছে। ভাৰতীয় জনতা পাৰ্টি অসম গণ পৰিষদৰ এই মিত্ৰ দল এনডিএ এটা আঞ্চলিকতাবাদৰ মনেৰে আজি অসমৰ উন্নয়নৰ জোৱাৰ ববলৈ সক্ষম হৈছে। মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অসমৰ প্ৰতি থকা ভাল পোৱা, মাননীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ অসমৰ প্ৰতি থকা ভাল পোৱাই আজি অসম তথা উত্তৰ পূবৰ বিকাশ এটা জোৱাৰ আনিবলৈ সক্ষম হৈছে। আৰু অসম আন্দোলনৰ সময়তো অসমত ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বই সমৰ্থন দিছিল, সহযোগ কৰিছিলে। আজিও অসমৰ মানুহৰ উন্নয়নৰ কাৰণে, অসমখনক সুৰক্ষিত কৰাৰ কাৰণে এনডিএ যি চৰকাৰ, এই চৰকাৰে যথেষ্টভাৱে আজি প্ৰতিজন মানুহৰ আজি সুৰক্ষাৰ লগতে সম বিকাশ, সম উন্নয়নৰ চিন্তা কৰিছে। ময়ো অসম গণ পৰিষদ দলৰ জৰিয়তে অসমৰ এই উন্নয়নৰ লগতে অসমীয়া মানুহৰ সুৰক্ষিত ভৱিষ্যতৰ কাৰণে সেৱা কৰি যাওঁ। হাজো শুৱালকুছি সমষ্টিৰ ৰাইজ অতি স্বাভিমানী ৰাইজ আৰু ঐতিহ্যপূৰ্ণ ঠাই। এই ঠাইৰ ৰাইজৰ হৈ সেৱা কৰাৰ লগতে অসমৰ ৰাইজৰ সেৱা কৰি যাওঁ। আৰু প্ৰতিটো মুহূৰ্ততে আই অসমীৰ হৈ সেৱা কৰি জনসাধাৰণৰ কাৰণে, অসমৰ উন্নতিৰ কাৰণে সদায় মনে প্ৰাণে কাম কৰিম আৰু সদায় সমৰ্পিত মনোভাৱেৰে ৰাইজৰ সেৱা কৰিম। এনডিএ মিত্ৰ দল, এই মিত্ৰ দলৰ মূল উদ্দেশ্য হ'ল অসমক ভৱিষ্যত সুৰক্ষিত কৰা। ভ্ৰষ্টাচাৰী কংগ্ৰেছৰ বিৰুদ্ধে সকলোৱে একগোট হৈ এখন খিলঞ্জীয়া অসমীয়া মানুহৰ চৰকাৰ কৰাত সহযোগ কৰা, অংশীদাৰ হোৱা। আৰু ময়ো ভৱিষ্যত খিলঞ্জীয়া অসমীয়া মানুহৰ সুৰক্ষিত ভৱিষ্যতৰ কাৰণে এই দলৰ জৰিয়তে এনডিএ দলৰ যি চিন্তাধাৰা, তাত মই সদায় অংশীদাৰ হিচাপে কাম কৰি যাওঁ, সহযোগী হিচাপে কাম কৰি যাওঁ আৰু অসম আই সেৱা কৰি যাওঁ। কোনো পূৰ্ব চৰ্ত লৈ মই অগপ দলত যোগদান কৰা নাই। দলৰ নীতি আদৰ্শ মানি যাওঁ আৰু দলে যি নিৰ্দেশনা, যি দায়িত্ব দিয়ে সেই দায়িত্ব মই ভৱিষ্যত পালন কৰিম। ময়ো আপোনালোকৰ জৰিয়তে মানে সংবাদ মাধ্যমৰ জৰিয়তে ময়ো শুনিবলৈ পাইছোঁ। কিন্তু মই কওঁ যে দলে যি ধৰণৰ ভৱিষ্যত মোক দায়িত্ব দিব, সেই দায়িত্বই মই পালন কৰিম। কোনো বেয়া পোৱাৰ কথাই নাই, কাৰণ মিত্ৰ দল, এনডিএ অংশীদাৰ দল, মূল লক্ষ্য হ'ল খিলঞ্জীয়া অসমীয়া মানুহৰ ভৱিষ্যত সুৰক্ষিত কৰা আৰু এখন খিলঞ্জীয়া মানুহক সুৰক্ষিত কৰিব পৰা চৰকাৰ গঠন হ'ব লাগিব অসমত। তাৰ কাৰণে সকলো ধৰণৰ সহযোগ কৰি আগবাঢ়ি যাব। বিজেপি অসম গণ পৰিষদ একে চিন্তাধাৰাৰে, এটা আঞ্চলিকতাবাদৰ মানসিকতাৰে অসমৰ কাম কৰি আছে, ৰাইজৰ উন্নয়ন কৰি আছে আৰু ভৱিষ্যতো সেই আদৰ্শৰে
চৰকাৰে কাম কৰি যাব। অসম গণ পৰিষদ বিজেপি দলৰ আমাৰ সভাপতি অতুল বৰা ডাঙৰীয়াই কৈছে, অতুল বৰা ডাঙৰীয়াৰ আৰু কেশৱ মহন্ত ডাঙৰীয়াৰ যিখিনি সহযোগ চৰকাৰৰ লগত সেইখিনি সদায় অসমৰ মানুহে দেখি আছে আৰু আমিও ভৱিষ্যত দিনত এইখিনি আদৰ্শ হিচাপে লৈ আমি কাম কৰিম। ধন্যবাদ। বাৰে বাৰে মই কৈছে যে NDA অংশীদাৰ অসম গণ পৰিষদ বিজেপি দল মূল লক্ষ্য হ'ল অসমত এটা সুস্থিৰ আৰু খিলঞ্জীয়া অসমীয়া মানুহৰ সুৰক্ষিত ভৱিষ্যতৰ কাৰণে এখন চৰকাৰ লাগে। এই চৰকাৰৰ অংশীদাৰ হিচাপে কাম কৰি যাব আৰু মই সকলোকে মোৰ সহযোগ বিচাৰিছো। ভৱিষ্যত দিনত সকলোৱে সহযোগ কৰিব জিন্দাবাদ